মই নিজেও বেহাৰবাৰী মিছ কৰিম। বেহাৰবাৰীও তেওঁলোকে চাই থাকক। মই 15 বছৰৰ মূৰত ভ্ৰাম্যমাণ থিয়েটাৰত আহিছোঁ, হেঙুল থিয়েটাৰত। আৰু বহুত বছৰ আগতে সঞ্জীৱনীয় ব্ৰহ্মপুত্ৰ বুলি থিয়েটাৰ দুখনত আছিলোঁ 2 বছৰ, তাৰপিছত মাজত গেপ এটা হ'ল। ময়ো অলপ নিজকে শালত অলপ গহিলোঁ পিটিলোঁ। বহুত বছৰৰ মূৰত আহিছোঁ। মোৰ ভাল লাগিছে, যিহেতু বেছিকেলি নাটকে কৰি আছিলোঁ। মাজত নাটক কৰোঁতে কৰোঁতে তেনেকৈ চিনেমা চিৰিয়েলবিলাক পালোঁ, কৰিলোঁ। আকৌ বহুত বছৰ মই নাটক কৰিম, গতিকে মোৰ খুব ভাল লাগি আছে। আৰু এতিয়া দৰ্শকক একদম সন্মুখৰ পৰা কেঁচাই কেঁচাই পাম। আগতে টিভি জৰিয়তেহে পাওঁ, এতিয়া দৰ্শকক মুখামুখিকৈ পাম, তেওঁলোকেও আমাক পাব। ভাল লাগি আছে। আপোনাক বেহাৰবাৰীত অলপ বেলেগ ধৰণে পাইছে, বেলেগ এটা হৈছে। এইবাৰ কেনেধৰণে পাব আপুনি? এইটো মুখ্য আপোনাকে টাৰ্গেট কৰি এবাৰ শিমলৰ গোটেই নাটক প্ৰস্তুত কৰা হৈছে। এতিয়া আপোনাৰ গোটেই বিষয়টো কেনেকুৱা ধৰণে হৈছে? ধন্যবাদ যে মোৰ সৌভাগ্য, তেওঁলোকে মোক বিশ্বাস কৰিছে। আৰু ময়ো গোটেই গ্ৰুপটোৰ লগত আমি মিলি হেঙুলে আমি চেষ্টা কৰিম যাতে দৰ্শকক সেইখিনি বিনোদন দিব পাৰোঁ। আৰু 3খন নাটক লৈছে, 3খনৰে সোৱাদটো বেলেগ হ'ব। এনেও হেঙুলৰ অলপ ব্যতিক্ৰম হয়, নাটকবোৰ ব্যতিক্ৰম হয়। গতিকে কোনোবাখনত হয়তো অকণমান কমেডিকে ধেমেলীয়াকৈ যাব, গৈ চিৰিয়াছ হ'ব। কোনোবাখনত হয়তো চিৰিয়াছে প্লে কৰিম মই কেৰেক্টাৰটো। এতিয়া ৰিহাৰ্চেল আজিৰ পৰা আৰম্ভ হৈছে। আমি সম্পূৰ্ণ ৱৰ্কআউটটো মানে আজি এনেই মুহূৰ্তহে হৈছে, কাইলৈৰ পৰা হ'ব। কাইলৈ শ্ৰদ্ধাৰ ভট্টাচাৰ্যদেৱ আহিব, অভিজিত ভট্টাচাৰ্যদেৱ জংকাৰখন আৰম্ভ কৰিব। আৰু আমি সকলোৱে মিলি জুলি পৰিচালকৰখিনিও নাট্যকাৰখিনিও শুনিও ময়ো যিমান পাৰোঁ শিকি বুজি গঢ় দিব চেষ্টা কৰিম, যাতে বেলেগ বেলেগ ৰস মোৰ অভিনয়ৰ যোগেদি ৰাইজে পায়। এটা বছৰ আপুনি এইবাৰ বেহাৰবাৰীত, প্ৰায় এটা বছৰ বেহাৰবাৰীত দেখা নাপাব। আপুনি বেহাৰবাৰী মই নিজেও বেহাৰবাৰী মিছ কৰিম। বেহাৰবাৰীও তেওঁলোকে চাই থাকক। টিভিয়ে যায় যিহেতু, আৰু য'ত য'ত মই সোমামগে গৈ আমাকো আহি অলপ চাব, আমাকো হেঙুলকো উৎসাহ দিব বুলি আশা ৰাখিছোঁ মই। জংকাৰখন যিহেতু পূৰ্বতে হেঙুলত আছিল আৰু এইবাৰ আকৌ কৰিবলৈ লৈছে, আৰু আপোনালোক থাকিব, অলপ চেলেঞ্জ আহিব নিশ্চয়। যোৱাবাৰ পূৰ্বতে ৰাইজে যথেষ্ট আঁকোৱালি লৈছিলে, এইবাৰ নিশ্চয় চেলেঞ্জ অলপ আহিব। নাই, আমিতো সেই কেৱল চেষ্টাই কৰিব লাগিব। বাকী চেলেঞ্জ হ'বনে নহয় সেইটো আপোনালোকে মাপকাঠিটো নিৰ্ধাৰণ কৰিব। আমি খালি চেষ্টা কৰিম যাতে আগৰটোৰ যি ভাল পোৱা সেইটো অক্ষুণ্ণ থাকক, আমাৰো নতুন ভাল পোৱাৰ সৃষ্টি হওক জংকাৰত। এইবাৰ জুবিন গাৰ্গৰ তেওঁ কিবা মুভি দেখা যাব।